Hello student, welcome back to AU Education. This is Munirul and today we are going to discuss the short question of a letter to God. তোমালোকে অলরেডি গম পাইছা যে আমি ইতিমধ্যে তোমালোকক এটা ক্লাস আমি প্রভাইড কৰিছো যত আমি এ লেটাৰ টু গড নামৰ চেপ্টাৰটোৰ সামাৰি তোমালোকক ধুনীয়াকৈ বুজাই দিছো। যদি তোমালোকে এতিয়াও সেই ভিডিঅটো চোৱা নাই তেন্তে আমাৰ এই চেনেলত সেইটো ভিডিঅ' দিয়া আছে, তোমালোকে গৈ পেলাই সেইটো ভিডিঅ' আগতে চাই লোৱা, তাৰপিছত তোমালোকে এইটো ভিডিঅ' চাবা। কাৰণ চোৱা এইটো ভিডিঅ'ত আমি সামাৰি নাচাওঁ, এইটো ভিডিঅ'ত আমি আজি এ লেটাৰ টু গডৰ যিমান শৰ্ট কুৱেশ্যন আছে সেই সকলোবোৰ শৰ্ট কুৱেশ্যন আজিৰ এই ভিডিঅ'ত কভাৰ কৰিম আৰু পৰৱৰ্তী ক্লাছত আমি এইটো চেপ্টাৰৰ লং কুৱেশ্যন ডিসকাস কৰিম। তো আজিৰ ভিডিঅ'ত কোনো লং কুৱেশ্যন আমি ডিসকাস নকৰো, আজিৰ ভিডিঅ'ত অনলি আমি শৰ্ট কুৱেশ্যন ডিসকাস কৰিম যিবোৰ আপকামিং এক্সামত তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। তো গোটেইখিনি কুৱেশ্যন তোমালোকে তোমালোকৰ নোটবুকত লিখি ৰাখিবা আৰু আমাৰ এই চেনেলত থকা গোটেইখিনি কুৱেশ্যন আনসাৰ তোমালোকে যদি ভালদৰে ফলো কৰা তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'ব। তো ঠিক আছে, তো ডোন্ট ওয়েস্ট এনি মোর টাইম, লেটস স্টার্ট আওয়ার টুডেজ ভিডিও। তো চোৱা তোমালোকৰ ফাৰ্স্ট কুৱেশ্যন যিটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় আৰু এইটো তোমালোকে জানিব লগা কুৱেশ্যনই হয়। কাৰণ চোৱা তোমালোকে যিটো এটা চেপ্টাৰ পঢ়ি আছা তো সেই চেপ্টাৰটো কোনে লিখিছে সেইটো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। তো ফাৰ্স্ট কুৱেশ্যনটো হ'ল যে হু ইজ দ্য অথৰ অফ দ্য চেপ্টাৰ এ লেটাৰ টু গড। এ লেটাৰ টু গডৰ লেখক কোন? তো এইটোৰ আনসাৰ হৈছে চোৱা জিএল ফুইণ্টেছ। জিএল ফুইণ্টেছ নামৰ ব্যক্তিজনে এই এ লেটাৰ টু গড নামৰ চেপ্টাৰটো লিখিছিলে। তো এইটো আছিল আজি তোমালোকৰ এই ফাৰ্স্ট কুৱেশ্যনৰ আনসাৰ। তো বলা এতিয়া আমি সেকেন্ড কুৱেশ্যনলৈ যাওঁ। তো তোমালোকে প্ৰত্যেকটো কুৱেশ্যন মোৰ লগে লগে তোমালোকৰ কপিত লিখি যাবা। তো বলা এতিয়া আমি সেকেন্ড কুৱেশ্যন যাওঁ। তো চোৱা তোমালোকৰ দ্বিতীয় কুৱেশ্যনটো হ'ল হোয়াৰ ৱাজ দ্য লেঞ্চৰ্ছ হাউচ লোকেটেড। লেঞ্চৰ যিটো ঘৰ আছিলে, তেওঁৰ যিটো হাউচ আছিলে সেইটো ক'ত অৱস্থিত আছিলে? তো বলা এতিয়া আমি এইটো কুৱেশ্যনৰ আনসাৰলৈ যাওঁ, এইটোৰ আনসাৰটো ক'ত আছিলে। তো তোমালোকক মই অলৰেডি কৈছিলো যে লেঞ্চৰ হাউচ, লেঞ্চৰ ঘৰটো এটা চাপৰ শিলৰ একেবাৰে শিখৰত আছিলে। তো সেইটো তোমালোকে কেনেকৈ লিখিবা বলা এতিয়া মই বৰ্ডত লিখি তোমালোকক দেখুৱাই আছো। তো চোৱা তোমালোকৰ যিটো দ্বিতীয় কুৱেশ্যন আছিলে হোয়াৰ ৱাজ লেঞ্চৰ্ছ হাউচ লোকেটেড, লেঞ্চৰ ঘৰ ক'ত আছিলে। তো এইটোৰ আনসাৰ তোমালোকে লিখিব লাগিব লেঞ্চৰ্ছ হাউচ ৱাজ লোকেটেড অন দ্য ক্ৰেষ্ট অফ ল হিল। সো আমি কেনেকৈ লিখিছো একেবাৰে ইজি, একেবাৰে কমন, মানে যেনেকৈ লিখিলে তোমালোকে ফুল মাৰ্কস পাবা তেনেকৈ লিখিছো। ইয়াত মই লিখিছো লেঞ্চৰ্ছ হাউচ ৱাজ লোকেটেড, লেঞ্চৰ হাউচ আছিল ক'ত আছিল? অন দ্য ক্ৰেষ্ট অফ ল হিল, চাপৰ পাহাৰৰ একেবাৰে শিখৰত আছিলে লেঞ্চৰ ঘৰ। তো এইটোৱে আছিলে আজিৰ আমাৰ দ্বিতীয় প্ৰশ্নৰ আনসাৰ। তো বলা এতিয়া আমি থাৰ্ড কুৱেশ্যনলৈ যাওঁ। থাৰ্ড কুৱেশ্যন কি আহে সেইটো আমি চাওঁ। তো চোৱা আমাৰ থাৰ্ড কুৱেশ্যনটো হ'ল হোৱাট কুড বি চিন ফ্ৰম লেঞ্চৰ্ছ হাউচ। লেঞ্চৰ যিটো ঘৰ আছিলে সেই ঘৰৰ পৰা কি দেখা গৈছিলে? লেঞ্চৰ ঘৰৰ পৰা এটা বিশেষ জায়গা, দুটা জায়গা দেখা গৈছিলে। সেই দুটা জায়গা কি কি আছিলে সেইটো আমি ইয়াত লিখিব লাগিব। এটা আছিলে তোমাৰ ৰিভাৰ আৰু এটা আছিলে তোমাৰ কৰ্ণ, যিটো তেওঁৰ খেতি আছিলে সেই খেতি। সেই দুটা বস্তু তেওঁৰ ঘৰৰ পৰা দেখা গৈছিলে। তো সেইটোৰ আনসাৰ আমি কেনেকৈ লিখিম, আনসাৰ লিখাৰ প্ৰপাৰ ৱেটো কি সেইটো মই তোমালোকক বৰ্ডত লিখি দেখুৱাই দিম। ওকে, তো চোৱা তোমালোকৰ যিটো থাৰ্ড কুৱেশ্যন আছিলে সেইটো আছিলে হোৱাট কুড বি চিন ফ্ৰম লেঞ্চৰ্ছ হাউচ। লেঞ্চৰ ঘৰৰ পৰা কি দেখা গৈছিলে সেইটো আমি লিখিব লাগিব এনেকে যে দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰেড কৰ্ণ ৱাজ চিন ফ্ৰম দ্য লেঞ্চৰ্ছ হাউচ। লেঞ্চৰ ঘৰৰ পৰা নদী আৰু তেওঁৰ যিটো মাকৈ খেতি আছিলে সেই মাকৈ খেতি আৰু নদী তেওঁৰ ঘৰৰ পৰা দেখা গৈছিলে। তো এইটোৱে আছিলে আজি আমাৰ এই থাৰ্ড কুৱেশ্যনৰ আনসাৰ। তো বলা এতিয়া আমি ফৰ্থ কুৱেশ্যনলৈ যাওঁ। তো ছাত্ৰ ছাত্ৰীসকল চোৱা তোমালোকৰ ফৰ্থ কুৱেশ্যনটো হ'ল হোৱাট ডিড কনফিডেন্স নিড ফৰ দ্য গুড হাৰ্ভেষ্ট। লেঞ্চৰ যিটো মাকৈ খেতি আছিলে সেই মাকৈ খেতিয়ে সেই সময়ত মাকৈ খেতিত কিহৰ প্ৰয়োজন আছিলে সেইটোত আমি এই ফৰ্থ কুৱেশ্যনত মেনশ্যন কৰিছো যে মাকৈ খেতিত সেই সময়ত কিহৰ প্ৰয়োজন আছিলে। তো বলা আজিৰ এই কুৱেশ্যনৰ আনসাৰটো আমি কেনেকৈ লিখিম সেইটো তোমালোকক দেখুৱাই দিওঁ। তো চোৱা তোমালোকৰ এই ফৰ্থ কুৱেশ্যনৰ আনসাৰটো হ'ল যে দ্য কনফিডেন্স নিডেড এ ডাউনপোৰ অৰ এটলিষ্ট এ শ্বাৱাৰ। সেই সময়ত লেঞ্চৰ মাকৈ খেতিয়ে এটা ধাৰাসাৰ বৰষুণ বিচাৰিছিলে, বা যদি ধাৰাসাৰ বৰষুণ নহয় কমচে কম এটলিষ্ট এটা সামান্য পৰিমাণে হ'লেও বৰষুণ সেই মাকৈ খেতিত লাগিছিলে। মাকৈ খেতিটো ভাল হ'বৰ কাৰণে, এটা ভাল হাৰ্ভেষ্ট বনাবৰ কাৰণে সেই সময়ত অলপ পৰিমাণ হ'লেও বৰষুণৰ প্ৰয়োজন আছিলে। তো সেইটোৱে হৈছিলে আজিৰ এই ফৰ্থ কুৱেশ্যনৰ আনসাৰ। তো বলা এতিয়া আমি ফিফ্থ কুৱেশ্যনলৈ আগবাঢ়ো। তো চোৱা তোমালোকৰ ফিফ্থ কুৱেশ্যনটো হ'ল হোৱাট ডিড লেঞ্চ
কল দ্য লাৰ্জ ৰেইন ড্ৰপছ। কল মানে ইয়াত তোমাৰ ফোন কলৰ কথা কোৱা নাই, মানে তোমালোকে যেতিয়া বৰষুণ হৈছিলে তেতিয়া তাত মানে ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল হৈছিলে। ইয়াত কি কৈছে, হোৱাট ডিড লেঞ্চো কল দ্য লাৰ্জ ৰেইন ড্ৰপছ, যিবোৰ ডাঙৰ ডাঙৰ বৰষুণ টোপাল হৈছিলে সেই ডাঙৰ ডাঙৰ বৰষুণৰ টোপালক লেঞ্চোৱে কি বুলি কৈছিল, সেইটোৰ আনচাৰ আমি এতিয়া লিখিম। ব'লা এতিয়া আমি আনচাৰলৈ আগবাঢ়ো। তো চোৱা, তোমালোকৰ যিটো 5th কুৱেশ্যন আছিলে সেইটোৰ আনচাৰ মই লিখিছো, লেঞ্চো ৱাজ কল্ড দ্য লাৰ্জ ৰেইন ড্ৰপ that each raindrop is 10 cent pieces। মানে তেওঁ কৈছে লেঞ্চো ৱাজ কল্ড, লেঞ্চোৱে কৈছিল লাৰ্জ ৰেইনড্ৰপ, যিটো ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল আছিলে সেই টোপালবোৰ ইচ ৰেইনড্ৰপ, এটা এটা টোপাল আছিলে কি তোমাৰ ইজ 10 cent pieces। মানে আমাৰ যে 10 টকীয়াৰ কইনবোৰ আছে সেই 10 টকীয়াৰ যিটো কইন আছে যেনেকৈ ডাঙৰ ডাঙৰ হয় মানে সেই তেনেকুৱা ডাঙৰ ডাঙৰ আছিলে, আৰু সেইটোৰ ভেলু, সেইটোৰ মূল্য তেওঁ সেই 10 টকাৰ কইনৰ লগত তুলনা কৰিছিলে। তো এইটোৱে আছিলে আজিৰ এই 5th কুৱেশ্যনৰ আনচাৰ। তো চোৱা, মই তোমালোকক ইতিমধ্যে ক'লো যে যিটো ডাঙৰ ডাঙৰ ৰেইনৰ টোপাল আছিলে, ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল আছিলে, সেই ডাঙৰ বৰষুণৰ টোপালক লেঞ্চোৱে 10 টকাৰ কইনৰ লগত, মানে 10 পিচৰ যিটো কইন আছিলে তাৰ লগত তুলনা কৰিছিলে। এতিয়া ইয়াতে আৰু এটা কুৱেশ্যন লাগিব পাৰে তোমাৰ, যে যিহেতু লাৰ্জ কইনক, যিটো লাৰ্জ আছিলে, লাৰ্জ ৰেইন ড্ৰপত কৈছিলে তোমাৰ 10 cent pieces, ওকে, যে 10 cent pieces। যিটো ডাঙৰ টোপাল আছিলে সেইটোক কৈছিলে 10 ৰুপিয়াৰ যিটো মানে 10 পিচৰ যিটো কইন আছিলে তাৰ লগত তুলনা কৰিছিলে। এতিয়া কুৱেশ্যনটো হ'ল যে যিটো সৰু, চবটো ডাঙৰ ডাঙৰ টোপাল পৰা নাছিলে, সৰু সৰু টোপালো পৰিছিলে, সেই সৰু যিটো স্মল আছিলে সেই স্মল ৰেইন ড্ৰপক কি বুলি কৈছিলে, সেই স্মল ৰেইন ড্ৰপক লেঞ্চোৱে 5 pieces বুলি কৈছিলে। মানে 5 টকীয়াৰ যিটো কইন থাকে সেই 5 টকীয়াৰ কইনৰ লগত তুলনা কৰিছিলে। তো এইটো কুৱেশ্যন তোমালোকে সেই আগৰ কুৱেশ্যনৰ আনচাৰত হ'লেই চেম টু চেম লিখিবা, খালি 10ৰ জাগাত এই 5 লিখি দিবা, তোমালোকে এইটো এনেকে 5 লিখি দিবা। তেতিয়াহ'লে তোমালোকৰ আৰু এটা কুৱেশ্যন হৈ যাব, যিটো তোমালোকৰ যদি এক্সামত আহে তোমালোকে লিখিব পাৰিবা। তো চোৱা, তোমালোকৰ কুৱেশ্যন নম্বৰ 6, য'ত আমি মেনশ্যন কৰিছো হাউ ডিড দ্য ফিল্ড লুক আফটাৰ দ্য হিল ষ্ট্ৰম। আমি তোমালোকক চামাৰিত ইতিমধ্যে কৈছো যে লেঞ্চোৰ খেতি পথাৰত বহুত জোৰেৰে এটা শিলাবৃষ্টি হৈছিলে। এইটো যে তোমালোকৰ হিল ষ্ট্ৰম আছে, এই হিল ষ্ট্ৰম মানে হ'ল শিলাবৃষ্টি, য'ত মানে শিলাবৃষ্টি হৈছিলে। আৰু তাত কৈছে যে হাউ ডিড দ্য ফিল্ড লুক আফটাৰ দ্য হিল ষ্ট্ৰম, যেতিয়া শিলাবৃষ্টি হৈছিলে সেই শিলাবৃষ্টি হোৱাৰ পিছত লেঞ্চোৰ খেতি পথাৰৰ অৱস্থা কেনেকুৱা আছিলে, মানে লেঞ্চোৰ খেতি পথাৰ দেখাত কেনেকুৱা হৈছিলে। তো সেইটোৱে এই কুৱেশ্যনটোত কৈছে, লেঞ্চোৰ খেতিটো তেতিয়া কেনেকুৱা দেখা গৈছিলে। তো এইটোৰ আনচাৰ বলা এতিয়া আমি ডাইৰেক্ট বৰ্ডত দেখো। তো চোৱা, এইটো কুৱেশ্যনৰ আনচাৰ হ'ল লেঞ্চো's cornfield was looked white as it covered with salt। ইয়াত চোৱা, নতুন দুটা কথা আমি উল্লেখ কৰিছো, যিটো আমি ইয়াত কৈছো যে লুকড হোৱাইট। হোৱাইট মানে কি, আমি জানো যে বগা। শিলাবৃষ্টি হোৱাৰ পিছত লেঞ্চোৰ খেতি পথাৰ একদম পুৰা বগা হৈ পৰিছিলে। আৰু কৈছে চোৱা ইয়াত যে এজ ইট কভাৰ্ড মানে কি, চোৱা ইয়াত আগুৰি ধৰা যিটো আমি কওঁ, যিটো মানে ঢাকি ৰখা বুলি কওঁ, সেই ঢাকি ৰখা ইয়াত বুজোৱা হৈছে এজ ইট কভাৰ্ড উইথ সল্ট। সল্ট মানে কি, ইয়াত সল্ট মানে হ'ল তোমালোকৰ নিমখ। আমি যিটো খোৱা নিমখ খাওঁ সেইটো নিমখে ইয়াত ব্যৱহাৰ কৰা হৈছে, নিমখৰ লগত তুলনা কৰিছে জাষ্ট। ইয়াত কৈছে যে লেঞ্চোৰ খেতি পথাৰ শিলাবৃষ্টি হোৱাৰ পিছত একদম পুৰা বগা হৈ পৰিছিলে, আৰু এনেকুৱা দেখা গৈছিলে যে সেই খেতি পথাৰ কোনোবাই নিমখেৰে একদম পুৰা বগা কৰি থৈ দিছে, পুৰা নিমখেৰে এইটো খেতি পথাৰটোক পুৰা কাভাৰ কৰি ৰাখিছে। এইটো কুৱেশ্যন আনচাৰত কোৱা হৈছে। ব'লা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। হোৱাট ডেষ্ট্ৰয়ড দ্য ক্ৰপছ, মানে কি কৈছো ইয়াত চোৱা, কৈছে যে ডেষ্ট্ৰয়ড মানে কি, ডেষ্ট্ৰয়ড মানে হ'ল তোমালোকৰ ক্ষতি, যিটো ক্ষতি হয়, নষ্ট কৰা হয়, সেইটোক কোৱা হয় ডেষ্ট্ৰয়ড, মানে হ'ল ক্ষতি, যিটোক আমি অসমীয়াত ক্ষতি বুলি কওঁ। ইয়াত কৈছে যে হোৱাট ডেষ্ট্ৰয়ড দ্য ক্ৰপছ, ক্ৰপছ মানে হ'ল ইয়াত তোমাৰ শস্য, ডেষ্ট্ৰয়ড মানে হ'ল ক্ষতি আৰু ক্ৰপছ মানে হ'ল শস্য। ইয়াত কৈছে যে লেঞ্চোৰ যিটো ক্ৰপ আছিলে, যিটো তোমাৰ খেতি আছিলে, সেই শস্য আছিলে, সেই শস্য কোনে নষ্ট কৰিছিলে। আমি ইতিমধ্যে তোমালোকে যদি মন কৰা, আমি তাত কৈছিলো, এটা কথা কৈছিলো যে যেহেতু খেতি পথাৰ ভগৱানে নষ্ট কৰিছে সেইকাৰণে ক্ষতিপূৰণ ভগৱানে দিব লাগিব। কিন্তু ইয়াত চোৱা, ডাইৰেক্ট ভগৱানে কোৱা নাই, কিন্তু ভগৱানে জাষ্ট এটা ৰিজন হে যে ভগৱানে শিলাবৃষ্টি দিছিলে। কিন্তু ইয়াত আমি মেনশ্যন কৰিব লাগিব
ইয়াত আমি ভগৱান লিখিলে কিন্তু আনসাৰটো ভুল হ'ব ইয়াত আমি লিখিব লাগিব যে শিলাবৃষ্টি কাৰণ শিলাবৃষ্টিয়ে নষ্ট কৰিছিলে ঠিক আছে এতিয়া এইটো আনসাৰ আমি কেনেকৈ লিখিম আমি সকলোৱে গম পালো অলৰেডি যে শিলাবৃষ্টিয়ে নষ্ট কৰিছিলে কিন্তু আমি লিখিম কেনেকৈ সেইটো হ'ল মেইন কথা তো বলা আমি লিখি তোমালোকক দেখুৱাই দিওঁ তো চোৱা ইয়াত মই লিখিছো লেন্সছ ক্ৰপ ৱাজ ডেষ্ট্ৰয়ড বাই দ্য হেভি হেলষ্টৰ্ম ইয়াত তোমালোকক অলৰেডি মই কৈছো ড্ৰেছটো মানে ক্ষতি মই লিখিছো চোৱা লেন্সছ ক্ৰপ ৱাজ ডেষ্ট্ৰয়ড লেন্সৰ খেতিবিলাক নষ্ট কৰিছিল কোনে কৰিছিল বাই দ্য হেভি হেলষ্টৰ্ম সেই যিটো তোমাৰ শিলাবৃষ্টি হৈছিলে প্ৰচণ্ড পৰিমাণে শিলাবৃষ্টি হৈছিলে সেই শিলাবৃষ্টিয়ে লেন্সৰ খেতিবিলাক নষ্ট কৰিছিলে তো ষ্টুডেণ্টসকল আমাৰ আজিৰ ভিডিঅ' ইমানেই আছিলে আমি ইতিমধ্যে তোমালোকৰ লগত 7টা কুৱেশ্যন আনসাৰ ডিছকাছ কৰিছো আমি পৰৱৰ্তী ক্লাছত পুনৰবাৰ আমি শৰ্ট কুৱেশ্যন ডিছকাছ কৰিম আৰু যিমানবোৰ কুৱেশ্যন শৰ্ট কুৱেশ্যন আছে আমি গোটেইখিনি তোমালোকক দি পেলাই তাৰ পিছত আমি লং কুৱেশ্যনলৈ যাম তোমালোকে আমাৰ এইটো চেনেলত সামাৰীৰ লগতে শৰ্ট কুৱেশ্যন লং কুৱেশ্যন এই সকলোবোৰ তোমালোকে লাভ কৰিবা তো এই সকলোবোৰ কুৱেশ্যন আনসাৰ লাভ কৰিবলৈ আৰু ষ্টেপ বাই ষ্টেপ সকলোবোৰ বুজিবলৈ এটা এটা শব্দৰ মিনিং বুজিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আজিৰ এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি আমাৰ লগত থাকিবা আৰু এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তোমালোকক এনেকুৱা লাগিছে ভিডিঅ'টো তোমালোকৰ হেল্পফুল হয় তেন্তে তোমালোকৰ লগত তোমালোকৰ লগৰীয়াসকলক আৰু তোমালোকৰ ফেমিলি মেম্বাৰকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা তো আজিলৈ ইমানেই দেখাম তোমালোকক অন্য এটা ভিডিঅ'ত টাটা বাই বাই